দিছোঁ দ্বিতীয়তে ইয়াতে কংগ্ৰেছৰ যিমান সহকৰ্মী আছে লিডাৰ আছে সকলোকে ঈশ্বৰৰ নামত ধন্যবাদ দিছোঁ আজি এই অনুষ্ঠানটো আমাক মতাৰ কাৰণে ধন্যবাদ দিছোঁ আৰু তৃতীয়তে ইয়াতে যিমান ধৰ্মৰ গুৰুসকল আহিছে পুৰোহিতসকল আহিছে তেখেতলোককো ধন্যবাদ দিছোঁ আৰু যিমান অতিথিসকল আহিছে তেখেতলোককো মোৰ ফালৰ পৰা ধন্যবাদ দিছোঁ ঈশ্বৰে আপোনালোকক আশীৰ্বাদ কৰক মই এটি প্ৰথমে গীত গাব বিচাৰিছোঁ দ্বিতীয়তে মই দুষাৰ পবিত্ৰ বাইবেল শাস্ত্ৰৰ বিষয়ে ক'ম তৃতীয়তে মই প্ৰাৰ্থনা কৰিম আপোনালোকৰ কাৰণে কংগ্ৰেছ পাৰ্টিটোৰ কাৰণে আৰু যি বিশেষকৈ যি গান্ধী জয়ন্তী আমি সকলোৰে কাৰণে প্ৰাৰ্থনা কৰিম আৰু এইখিনি সময়ত মই এটি গীতেৰে আগবাঢ়িম মনতে ভবা তুমি পিছৰে যোগাব বিশ্বাস কৰা সকলোৱে হাত চাপেৰে সহযোগ কৰিলে ভাল লাগিব প্ৰথমে ঈশ্বৰৰ ৰাজ্য বিচৰা আৰু বিচৰা তেওঁৰ ধাৰ্মিকতা মনতে ভবা তুমি কথাবোৰ পিছৰে যোগাব বিশ্বাস কৰা বাইবেল শাস্ত্ৰত মই পাঠ কৰি দিম ইয়াতে বাইবেল শাস্ত্ৰৰ নতুন নিয়ম বুলি কয় যোহন সুবাৰ্তা ইয়াতে এক অধ্যায় আৰু মই 14 পদটো দুটা পদ পঢ়ি দিম আৰু এইখিনিতে মই অলপ ব্যাখ্যা কৰি দিম আজিতে
বাক্য আছিল আৰু বাক্য ঈশ্বৰৰ সৈতে আছিল আৰু বাক্যই স্বয়ং ঈশ্বৰ ইয়াতে কৈছে যে আদিতে বাক্য আছিল এতিয়া পৃথিৱীৰ সৃষ্টি তেতিয়া বাক্য আছিল আৰু বাক্য ঈশ্বৰৰ সৈতে আছিল আৰু বাক্যই স্বয়ং ঈশ্বৰ বুলি কৈছে আৰু সেই বাক্যৰ দ্বাৰাই গোটেই পৃথিৱী পবিত্ৰ বাইবেল শাস্ত্ৰত কোৱা অনুসাৰে গোটেই পৃথিৱী সৃষ্টি কৰা হয় ঈশ্বৰে আৰু ঈশ্বৰ হৈছে আত্মা আৰু তেওঁ সূৰ্য হওক চন্দ্ৰ হওক পাহাৰ হওক বুলি কওঁতে গোটেই সৃষ্টি হৈছে তাৰপিছত তেওঁ মানুহক সৃষ্টি কৰিছে তেওঁ নিজৰ হাতেৰে আৰু মাটিৰে তেওঁ সৃষ্টি কৰিছে আৰু সৃষ্টি কৰাৰ পিছত তাত প্ৰাণবায়ু সোমোৱাই দিছে আৰু প্ৰথম মানুহজনৰ নাম দিছে আদম আৰু আদম অকলে থকা ভাল নহয় পুৰুষজন অকলে থকা ভাল নহয় তাৰ কাৰণে তেওঁৰ লগৰীটো নিৰ্মাণ কৰিছে তেওঁ শুই থাকোঁতে তেওঁৰ এটা কামিহাৰ উলিয়াই পেলাই হাৱাক সৃষ্টি কৰিছে তেওঁ স্বামী আৰু ভাৰ্যাক সৃষ্টি কৰিছে আৰু লগতে জীৱ জন্তুৰ সৃষ্টি কৰিছে আৰু তেওঁলোকক এখন এডেন বাৰীত ৰাখিছিলে পবিত্ৰ বাইবেল শাস্ত্ৰত গোটেইখিনি লিখা আছে মই চৰ্ট কৰি সকলোৰে ওচৰত মই দাঙি ধৰিব বিচাৰিছোঁ আৰু এডেন বাৰীত ঈশ্বৰে তেওঁলোকক সকলো গছ গছনিৰ ফল খাবলৈ কৈছিলে কিন্তু এটা গছৰ ফল খাবলৈ মানা কৰি থৈছিলে আৰু যেতিয়া ঈশ্বৰে এইখিনি সৃষ্টি কৰে স্বৰ্গত তেতিয়া তিনিজন ভূত সৃষ্টি কৰে এজনৰ নাম হৈছে মিখাইল এজনৰ নাম গাব্ৰিয়েল এজনৰ নাম হৈছে লুচিফাৰ আজি মানুহৰ অহংকাৰ কেতিয়া হয় যেতিয়া আমি বেছি দেখাত ধুনীয়া হওঁ বা আমি ধনী হওঁ বা জ্ঞানী হওঁ তেতিয়া আমাৰ অহংকাৰটো হয় ঠিক লুচিফাৰো তেনেকুৱাই হ'ল তেওঁ বহুত ধুনীয়াকৈ বনাইছিলে আৰু ঈশ্বৰৰ আৰাধনা কৰিবৰ কাৰণে তেওঁ বনাইছিলে আৰু তেওঁ তেতিয়া নিজকে ঈশ্বৰৰ সমান তেওঁ মানিব ল'লে আৰু স্বৰ্গৰ জেগাটো পবিত্ৰ জেগা তেতিয়া তেওঁ সেই স্বৰ্গৰ পৰা পেলাই দিয়া হৈছে আৰু পেলাই দিওঁতে এই পৃথিৱীত তেওঁৰ নামটো ঈশ্বৰে দিছে শয়তান বুলি দিছে ভূতপেট আত্মা আজি তেওঁ এই ভূতপেট আত্মা আজি পৃথিৱীত বাস কৰি আছে মানুহৰ জীৱনত সংসাৰৰ কাজিয়া পেচাল ভেদ ভাৱ মাৰপিট বেবিচাৰ মাৰ্ডাৰ এইবোৰ সেই বেয়া আত্মাটোৱে কৰি আছে আৰু এডেন বাৰীত আদম হাৱাক কৈছিলে সকলো গছৰ ফল খাব কিন্তু এটা গছৰ ফল তুমি নাখাবা বুলি ঈশ্বৰে মানা কৰিছিলে কিন্তু সেই শয়তানটো আত্মা হয় আৰু আত্মাই সাপৰ তাত সোমাই পেলাই তেওঁ আদমক ভুলালে ক'লে যে ফলটো খালে নমৰা তোমালোকে ঈশ্বৰৰ নিচিনা জ্ঞান গতি হ'ব কিন্তু আদমক নোৱাৰিলে তেওঁৰ যি ভাৰ্যা হাৱাক ভুলালে আৰু হাৱাই খুচুলি গৈ পেলাই ফলটো খালে আৰু নিজৰ গিৰিয়েককো দিলে আৰু যেতিয়া তেওঁলোকে ঈশ্বৰৰ আজ্ঞাটো উলংঘন কৰিলে ঈশ্বৰৰ আজ্ঞাটো উলংঘন কৰাটোৱেই হৈছে পাপ আৰু তেতিয়া পাপ আৰু ঈশ্বৰৰ লগত সম্বন্ধটো থাকিব নোৱাৰে তেতিয়া ঈশ্বৰে এই আদম আৰু হাৱাক এডেন বাৰীৰ পৰা উলিয়াই দিয়ে তেওঁলোকক পঠিয়াই দিয়ে আৰু তেতিয়াৰ পৰা ঈশ্বৰ আৰু মানুহৰ লগত বহু বস্তুৰ লগত যুগৰ লগত কানেকশ্যন নাছিলে কাৰণ ঈশ্বৰে পাপটো চাব নোৱাৰে আৰু ঈশ্বৰ মৰমীয়াল হয় দয়ালু হয় কিমান দিন তেওঁ নোচোৱাকৈ থাকিব নিজৰ সৃষ্টি মানুহক তেতিয়া ইয়াত 14 পদত কৈছে সেই বাক্য মাংস হ'ল আৰু অনুগ্ৰহ আৰু সত্যতাৰে পৰিপূৰ্ণ হৈ আমাৰ মাজত বসতি কৰিলে তাতে পিতৃৰ একমাত্ৰ পুত্ৰৰ উপযুক্ত যি প্ৰভাৱ সেই প্ৰভাৱ আমি দেখিলোঁ পাপ প্ৰায়শ্চিত্তৰ কাৰণে তেজ দিয়া হয় আৰু পবিত্ৰ তেজ দৰকাৰ হয় তেতিয়া প্ৰভু যীশুখ্ৰীষ্টৰ ৰূপেৰে তেওঁ আহিব লগা হ'ল সমস্ত মানৱ জাতিৰ কাৰণে তেওঁ বলি হ'বৰ কাৰণে আৰু তেওঁ কালবাৰী ক্ৰুচত বলি হ'ল আৰু তেওঁ 3 দিন তেওঁ কবৰত হোৱা হ'ল আৰু 3 দিন পিছত তেওঁ জি উঠিলে যিজনে তেওঁক বিশ্বাস কৰিব সেইজনে পৰিত্ৰাণ পাব বুলি ক'লে যীশুৱে কৈছে মই ধাৰ্মিকৰ কাৰণে অহা নাই যিজনে ভাবিছে যে মই ঠিকেই আছোঁ মই ধাৰ্মিক হয় তেনেহ'লে তেওঁৰ কাৰণে যীশু অহা নাই যিজনে নিজৰ ভাবিছে হয় মোৰ ভুল আছে মই পাপ কৰিছোঁ তেনেহ'লে সেইজনৰ কাৰণেহে প্ৰভু যীশুখ্ৰীষ্ট আহিছে তেওঁ প্ৰাণকৰ্তা হয় সকলো মানৱ জাতিৰ কাৰণে আহিছে অকল যে এটা জাতিৰ কাৰণে তেনে নহয় সকলো জাতিৰ কাৰণে তেওঁ ক্ৰুচিফাই হৈছে বলি হৈছে আৰু তেওঁ 3 দিন পিছত জি উঠিছে আৰু স্বৰ্গলৈ গৈছে আৰু শাস্ত্ৰত যি কথা আজি ঘটি কৈছে সকলোখিনি আজি ঘটি আছে প্ৰভু যীশুখ্ৰীষ্টক ধন্যবাদ দিওঁ ঈশ্বৰকো ধন্যবাদ দিওঁ লগতে আপোনালোকো ধন্যবাদ দিওঁ বহুমূলীয় সময়খিনি দি ঈশ্বৰৰ মহান বাক্য শুনাৰ কাৰণে ঈশ্বৰে আপোনালোকৰ জীৱনত আপোনালোকৰ পৰিয়ালত আশীৰ্বাদ কৰক আৰু এই যিটো কংগ্ৰেছ দলটো ঈশ্বৰে আশীৰ্বাদ কৰক আমি বাইবেলত দেখিবলৈ পাওঁ যেতিয়া আমি মানুহ হ'লে আমি ভুল কৰি পাওঁ কিছুমান আমাৰ ভুল নীতি হয় তেতিয়া আমি বাইবেলত দেখিবলৈ পাইছোঁ তেতিয়া তেওঁলোকে পৰি যায় কিন্তু আমি যেতিয়া আকৌ ঈশ্বৰৰ ওচৰত আমি প্ৰাৰ্থনা কৰোঁ কাকতি মিনতি কৰোঁ ঈশ্বৰ দয়ালু হয় মৰমীয়াল হয় তেওঁ আকৌ পুনৰাই আমাক উঠায় আৰু মোৰো আশা আছে পুনৰাই এই কংগ্ৰেছ পাৰ্টিটো এদিন আহিব
সকলোৱে প্ৰাৰ্থনা কৰিম আপোনালোকৰ কাৰণে প্ৰাৰ্থনা কৰিম আৰু এই দলটোৰ কাৰণেও প্ৰাৰ্থনা কৰিম আৰু মোৰ পৰিয়ালবৰ্গ আগৰ পৰাই কংগ্ৰেছৰে মোৰ আইতা কংগ্ৰেছৰ লিডাৰ আছিলে মোৰ দেউতাহঁতো ময়ো সকলোখিনিয়ে হয় আহক সেইখিনি সময়ত প্ৰাৰ্থনা কৰি সকলোৱে মোৰ ধৰক সৃষ্টিকৰ্তা ঈশ্বৰৰ নামত অলপ সময় প্ৰাৰ্থনা কৰিম স্বৰ্গৰ পৃথিৱী সৃষ্টিকৰ্তা মহান ঈশ্বৰ তোমাক ধন্যবাদ দিছোঁ প্ৰভু আজি বিশেষ দিন তুমি আমাক দিলা তাৰ বাবে তোমাক ধন্যবাদ দিছোঁ ৰাতিতে বহুতে মৃত্যু সাৱটি ল'লে তুমি আমাক এই নতুন দিন দেখিব দিলা জীৱিত ৰাখিলা প্ৰভু তাৰ বাবে তোমাক ধন্যবাদ দিওঁ তুমি আমাক সুস্বাস্থ্যৰ ৰাখিলা প্ৰভু বহুতে মেডিকেলত ভৰ্তি হৈছে বেমাৰৰ কাৰণে কিন্তু তুমি আমাক সুস্বাস্থ্য ৰাখিলা আজি এই গান্ধী জয়ন্তীৰ উপলক্ষে প্ৰভু ইয়াত আমাক গোট খাব দিলা যি কংগ্ৰেছৰ প্ৰভু এইটো অফিচত প্ৰভু তাৰ বাবে তোমাক ধন্যবাদ দিছোঁ প্ৰভু বিশেষকৈ প্ৰাৰ্থনা কৰিছোঁ যি কংগ্ৰেছৰ পাৰ্টি প্ৰভু তুমি আশীৰ্বাদ কৰা দয়া কৰা প্ৰভু যিছোৱান যেন আহিব লগা দিনত যেন জয় জয় ময় হয় প্ৰভু তেনে তুমি আশীৰ্বাদ কৰা আৰু তোমাৰ বাক্য প্ৰভু সন্তানসকলৰ আগত প্ৰভু হিচাপ হ'ল প্ৰভু এই বাক্যই তেওঁলোকৰ জীৱনত আশীৰ্বাদ কৰা প্ৰভু তেওঁলোকৰ পৰিয়ালত আশীৰ্বাদ কৰা তেওঁলোকৰ ল'ৰা ছোৱালীৰ জীৱনত আশীৰ্বাদ কৰা ইয়াত মই নাজানো কাৰ কি সমস্যা আছে কাৰ কি বেমাৰ আছে প্ৰভু মই নাজানো কিন্তু তুমি অন্তৰ্যামী ঈশ্বৰ হয় তুমি সকলো জানা সকলোকে তুমি ব্লেছ কৰা প্ৰভু চোৱা এই মুহূৰ্তত যীশুৰ নামত ব্লেছ হ'বৰ কাৰণে মই আদেশ দিছোঁ ইন দ্য নেম অফ জিজাছ প্ৰভু তোমাক ধন্যবাদ দিছোঁ এই সুন্দৰ সময় তুমি দিয়াৰ বাবে ধন্যবাদ দিছোঁ যিসকল ধৰ্মগুৰু আছে তেখেতলোকক তুমি আশীৰ্বাদ কৰিবা তেখেতলোকৰ পৰিয়ালত কোন কোন আছে মই নাজানো তুমি তেখেতলোকক তুমি আশীৰ্বাদ কৰিবা ধন্যবাদ সকলো যাচনা মহান পবিত্ৰ যীশুৰ নামত কৰিছোঁ আমেন Praise the Lord, praise the Lord, praise the Lord. Amen মানে তথাস্ত ধন্যবাদ দিছোঁ এই সুন্দৰ সময় ইয়াৰ বাবে